নমস্কাৰ দিবানী বুটি গলা আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো কটন কেঁচা পাটৰ একে ৰঙৰ তিনিযোৰ কাপোৰ বহুত ধুনীয়া কাপোৰ কেইযোৰ প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো এখন হৈছে চাদৰখন এটা হৈছে আঁচলটো সিলভাৰ গুণাদি কাম কৰা হৈছে কাপোৰযোৰত ভাল লাগিছে নে বাৰু কাপোৰযোৰ হৈছে চাদৰখন সাইডেদি ডিজাইন কৰা হৈছে মাজত বিশেষকৈ ডিজাইন কৰা হোৱা নাই সাইডে ডিজাইন কৰা হৈছে এটা হৈছে আঁচলটো দহি কৰাই হৈছে কাপোৰযোৰত মেখেলাখন লগতে আপোনালোকক দেখুৱাই দিছো এখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলাখন ভাল লাগিছে নে বৰ ধুনীয়া হয় একদম ব্ৰাইট ৰঙৰ হয় আৰু সিলভাৰ গুণাদি কাম কৰা হৈছে ব্লাউজ পিসটো আপোনালোকৰ লগতে দেখাই দিছো এটো হৈছে ইয়াৰ ব্লাউজ পিসটো হাতত আহিব ডিজাইনখিনি হৈছে ইয়াৰ ব্লাউজ পিসটো বৰ ধুনীয়া হয় কাপোৰযোৰ আৰু আমি যিখিনি গুণাৰ কাম কৰা হয় কাপোৰত পিয়ৰ গুণাদি কাম কৰা হয় আছে কাপোৰযোৰ আৰু এই যে আপোনালোকক কাপোৰ দেখুৱাইছো কাপোৰ কেইযোৰ ৰং কেইটা একে হয় কিন্তু ডিজাইনটো অকণমান চেঞ্জ কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই চাদৰখনতে মাজত সৰহকৈ কাম কৰা হৈছে সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ কাম আছে কাপোৰযোৰত এইটো হৈছে আঁচলটো মেখেলাখন আপোনালোকৰ লগতে দেখুৱাই দিছো এখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলাখন ভাল লাগিছে নে বাৰু কাপোৰযোৰ এখন হৈছে মেখেলাখন গোল্ডেন গুণা আৰু সিলভাৰ গুণাৰ কাম আছে আৰু লগতে আপোনালোকক দেখুৱাই দিছো ব্লাউজ পিসটো এনেকুৱা এযোৰ কাপোৰ পিন্ধি আপোনালোকে বিয়া বা যিকোনো পাৰ্টিত আৰামছে যাব পাৰিব পাটৰ কাপোৰযোৰ নিপিন্ধিলেও হৈ যায় যিহেতু এতিয়া গৰমৰ দিন পাটৰ কাপোৰযোৰ নষ্ট কৰাতকৈ এনেকুৱা এযোৰ কাপোৰ আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰে কাপোৰযোৰ কটন কেঁচা পাটত আছে সিলভাৰ গুণা আৰু গোল্ডেন গুণাৰ ৱৰ্ক কৰা হৈছে কাপোৰযোৰ বৰ ধুনীয়া এযোৰ কাপোৰ আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাইছো এইযোৰ ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো এই কাপোৰযোৰ মাজত বিশেষ ডিজাইন কৰা হোৱা নাই সাইডেদি ডিজাইনটো কৰি দিয়া হৈছে ভাল লাগিছে নে বাৰু এই কাপোৰযোৰ সিলভাৰ গুণাৰ কাম আছে বৰ ধুনীয়া এযোৰ কাপোৰ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিসটো ধুনীয়াকৈ দিয়া হৈছে এইটো হৈছে ইয়াৰ ব্লাউজ পিসটো হাতত আহিব ডিজাইনটো এইটো হৈছে ব্লাউজ পিস আৰু ইয়াৰ মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিছো এইখন হৈছে ইয়াৰ মেখেলাখন আৰু গোটেই কেইযোৰ কাপোৰৰ ভিতৰত আপোনালোকৰ কোনযোৰ কাপোৰ বেছি ভাল লাগিলে জনাব আৰু যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত যিহেতু নম্বৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আমাৰ যদি ভিডিঅ' চাই আপোনালোকে ভাল পায় এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব